বুৱাৰী বাবা কেতিয়া গ'ল অফিচলৈ? তেওঁ অলপ আগতে গৈছে মা। খুৱাই বাই পঠিয়াই পেলাই আমাৰ দুজনে চাহ দুকাপ বাকী আনিছোঁ। পিছে বুৱাৰী তোমাৰ আমাৰ ঘৰত থাকি ভাল লাগিছেনে? অঁ মা ভাল লাগিছে আকৌ, কিয়নো বেয়া লাগিব। কাইলৈ পৰহিলৈ মানে নহ'লে ওলাবা, ছোৱালীজনীৰ ঘৰৰ পৰা এপাক আহিমগৈ আমি তিনিটা। অঁ হয় নেকি মা? আচলতে মানে মই ভাবিছিলোঁ মা, বিয়া পতা আজি এমাহ ডেৰমাহে হ'ব হ'ল। ঘৰলৈ তেনেকৈ আজিলৈকে যোৱা হোৱাই নাই বিয়া পতা পিছৰে পৰা। ভাবিছিলোঁ ঘৰৰ পৰা এপাক আহি লওঁগৈ নেকি বুলি। অঁ হয়তো আকৌ, ঘৰলৈ এতিয়ালৈকে যোৱাই নাই নহয় তোমালোক। যাবা দিয়া, প্ৰথমতে ঘৰৰ পৰা আহিবা, তাৰপিছত আমি ছোৱালীজনীৰ ঘৰলৈ যাম দেই। হ'ব বাৰু মা। পিছে ৰ'ব, ভাবিছোঁ কথাটো এওঁৰ লগত আকৌ পতাই নাই নহয়, এওঁ বা কি কৰে। তাক সুধিব নালাগে দিয়া। শহুৰেকৰ ঘৰলৈ আৰু সি নাযাবনে? নিশ্চয় যাব, কিয় নাযাব বাৰু। জানো পাই, গ'লেতো ভালেই। এনেকৈ কিয় কৈছা তুমি? তুমি তাৰমানে তাৰ লগত এতিয়ালৈকে ফ্ৰী হোৱাই নাই ন? ফ্ৰী মানে মা সঁচা কথা ক'বলৈ গ'লে এওঁৰ লগত মই ভালকৈ আজিলৈকে কথা পতাই নাই। আৰু তেওঁ মূৰত ভালকৈ কথা নাপাতে, আৰু মানে মই কিবা এটা সুধিলেও তেওঁ পটককৈ খং খাই উঠে। সেইটো কাৰণে যিটো কথা সুধিবলৈও ভয় লাগে। আচলতে আমি তেনেকৈ কথাই নাপাতো মা। অঁ হয় নেকি? অঁ মা মানে তেনেকৈ কথা পতা নহয় আমাৰ। এওঁ ব্যস্ত থাকে যে, সেইকাৰণে মানে তেনেকৈ ভালকৈ ফ্ৰী হ'ব পৰাই নাই আমি। বুজিছোঁ দিয়া বোৱাৰী, এৰেঞ্জ মেৰেজ যে, সেইকাৰণে অকণমান টাইম লাগিবই। লাভ মেৰেজ হোৱা হ'লে বাৰু বেলেগ কথা আছিলে। হয় বাৰু মা। তাকে আজি তেওঁ অফিচৰ পৰা অহাৰ পিছতে সুধিব লাগিব, তাৰপিছতে ক'ব পাৰিম আৰু কি হ'ব, যাম নে নাযাম। নহ'লে বোৱাৰী তুমি যদি তাক সুধিবলৈ বেয়া পাইছা, তেতিয়াহ'লে ময়ে সুধি দিম নহ'লে দিয়া, হ'বনে? নালাগে মা, মই সুধিম বাৰু দিয়ক। অ' খুইটি, অ' খুইটি। অঁ কোনোবা আহিছে পাই মা? অঁ পাই কোননো আহিছে? মই চামগৈ ৰ। অঁ কোন আহিছেনো? ভিতৰলৈকে সোমাই আহিছোন। অঁ ভানু, ইমান দিনৰ মূৰত আহিছ। মই তোৰ মাত খাই শুনি গম পাইছোঁ। বোলো এই মাত খাই বোলো ভানুৰ নিচিনা লাগিছে বোলো। আকৌ বোলো হয়নে নহয়? তই ক'ত আছিলি ইমান দিন হয়? খুইটি ক'তনো থাকিব আৰু, এইবোৰ গোটৰ কামত এইবোৰ দায়িত্ব সোপা লোৱা নাই জানো? অ'ত যোৱা ত'ত যোৱা সেইবোৰকে কৰি আছিলোঁ হেৰৌ। আজি এমাহ মানেই হ'ল ঘৰত নায়েই মই। পিছে শুনিছোঁ ল'ৰা বোলে বিয়া পাতিলে বোলে, বোৱাৰী ঘটিলে বোলে আপুনি? অঁ আকৌ বোৱাৰীজনী আনিলোঁ পাই, আজি এমাহেই হ'ব হ'ল। তাকে মই ভাবিছোঁ বোলো ভানু বোলো খবৰ এটা ল'বলৈ অহা নাই বোলো, কি হ'ল আকৌ? মই বোলো কিবা আকৌ বেয়া চেয়া পালেনে বোলো, কিয়ে হ'লনে বোলো, তাইক বোলো দেখা নাই। নাই খুইদেউ, বেয়ানো কি পাম আৰু, মানুহজনীয়ে নাই মই। সেইকাৰণে আজি আহি পাইছোঁহি। আহি পায়ে বোলো গা পাকেইটা ধুই মই বোলো খুইদেউ ঘৰ পৰা আহোঁগৈ পাই, বোৱাৰীজনী আনিলে বোলো চাই আহোঁগৈ। সেইবুলি একদম কোবা কবিকৈ আহিছোঁ আকৌ। ভালেই কৰিলে আকৌ। বিয়াখনো বৰ ডাঙৰকৈ নাই পতা, এনেই মন্দিৰতে বিয়া পাতিহে মানে তাইক ল'ৰালৈকে আনিলোঁ আৰু। পিছে বিয়াখননো ইমান ল'ৰালৰিকৈ কেলৈ পাতিলে খুইদেউ? বহুত কথা হয় এইবোৰ, কিনো ক'ম আৰু তোক। এইবোৰ বাদ দে থ এতিয়া, বহিয়া। পিছে খুইদেউ বোৱাৰীজনী কেনেকুৱা পাইছে, ভালেইনে? ভাল দেই, ছোৱালীজনী বৰ ভাল পায়। পিছে বোৱাৰী ক'ত গ'ল, ওলাই অহা নাই যে? মাত দিয়ক আকৌ, তাইকহে চাবলৈ আহিছোঁ মই। বহিছে। বোৱাৰী তুমি আহিলাই। তাকে বাইদেৱে তোমাৰ কথা কৈ আছিলে। ভানু এয়াই মোৰ বোৱাৰী। অঁ এয়াই ন? পিছে বোৱাৰী তোমাৰ নামটোনো কি? মোৰ নামটো ৰশ্মি। অঁ বৰ ধুনীয়া নাম। পিছে মোৰ নামটো ভানু দেই, তুমি মোক ভানু বাইদেউ বুলিয়ে মাতিবা। ঠিক আছে বাৰু বাইদেউ, আপোনালোকে বহক, কথা পাতক, মই চাহ এখন বনাওঁগৈ। অঁ ঠিক আছে, যোৱা। খুৰীদেউ বোৱাৰীজনীচোন কথাই বতৰাই ভালেই, কাম কাজতো ভাল হ'ব যেনেই লাগিছে। ভাল ছোৱালীজনী ভাল পায়, বেয়া বুলি নকওঁ বাৰু দেই। বাৰু দিয়ক, ভাল হোৱাটো লাগে পাই, যিহেতু ঘৰখনৰ এজনীয়ে বোৱাৰী, তাইও যদি আৰু বেয়া হয় কেনেকৈনো হ'ব। হয় আকৌ। মানুহজন আজি অফিচৰ পৰা অহা দেখোন বৰ দেৰি কৰিছে। কিবা আকৌ অসুবিধা হৈছে নেকি? আকৌ ফোনটো কৰিবলৈ ভয় নহয়, কিবা এটা সুধিলে মানে একেবাৰে জাঙুৰ খাই উঠে। কথাবোৰ মই একেবাৰে একো ধৰিব পৰা নাই। বিয়া হোৱা আজি ডেৰমাহেই হ'ব হ'ল। মানুহজনে দেখোন মূলত এটা ভালকৈ কথাও নাপাতে, আৰু মই কিবা ক'ব খুজিলোঁ মানুহজনে দেখোন শুনিবলৈ নিবিচাৰে। এনেকৈ হ'লে আমাৰ সংসাৰখন কেনেকৈ আগবাঢ়িব বাৰু? মই বাৰু এওঁলৈ বিয়া হৈ কিবা ভুল কামহে কৰিলোঁ নেকি? আজিলৈকে দেখোন আমাৰ মাজত স্বামী স্ত্ৰী একো সম্পৰ্কই হোৱা নাই। সদায় দেখোন মই টোপনি যোৱাৰ পিছতহে মানুহজন ৰুমটোলৈ আহে, আকৌ মই শুই নুঠাৰ আগতে তেওঁ উঠি যায়েই। এনেকুৱা কিয় কৰি আছে বাৰু তেওঁ মোৰ লগত? এওঁ মোৰ পৰা কিবা লুকুৱাইছে নেকি বাৰু? ইমান দিনে মই তেওঁক লক্ষ্য কৰি আছোঁ, কিন্তু এইবোৰ কথা মই ক'মনো কাক? মাকো ক'ব নোৱাৰোঁ। মাকো ক'লে মানে মায়ে আকৌ এক্সট্ৰা টেনশ্যনে ল'ব। কি কৰোঁ বাৰু মই? যি হওক যি নহওক, এওঁক আজি মই সকলোবোৰ কথা সুধিবই লাগিব। এনেকৈ মোৰ মনে থাকিলে মানে নহ'ব। মনত হাজাৰটা প্ৰশ্ন লৈ এনেকৈ নিজৰ মনটোক কষ্ট দি ৰাখিব নোৱাৰোঁ মই। এওঁৰ লগত আজি মই কথা পাতিবই লাগিব। এওঁ লাগিলে মোক যিমানে খং কৰক, কিন্তু আজি মই সঁচা কথাবোৰ উলিয়াবই লাগিব। আচলতে মোৰ লগত কি হৈ আছে এইবোৰ মানে। আহিলে আপুনি? তুমি কি মই অহা দেখা নাই নেকি? আকৌ যে মোক প্ৰশ্ন কৰিছা আহিলে আপুনি বুলি। আপোনাৰ আজি ইমান দেৰি হ'ল যে? তোমালোকে ঘৰত সোমাই থকা মানুহে কি গম পাবা? অফিচত কিমান প্ৰেছাৰ মইহে গম পাওঁ। তোমালোকে ওপৰতে খাবলৈ পাইছা, পিন্ধিবলৈ পাইছা, তোমালোককনো আৰু তাতকৈ কি লাগে?
আপুনি মোক কথাবোৰ এনেকৈ কিয় কৈছে? আপোনাক মই কথাকেইটা সুধিছোঁহে, এই কথাকেইটা সুধোঁতে আপোনাৰ ইমান খং উঠিলনে? মোক একো কথাই নুসুধিবা। আচলতে তোমাৰ লগত কথা পাতিবলৈ মোৰ অকণো ইচ্ছাই নাথাকে। যিটো উল্টা পুল্টা কথা মোক একো নুসুধিবা। আপোনাকনো মই উল্টা পুল্টা কথা কি সুধিলোঁ? আপোনাৰ অফিচতনো কিয় ইমান দেৰি হ'ল সেইটোহে সুধিছোঁ মই। সেইটো সুধোঁতেও আপোনাৰ ইমান জগৰ লাগিলনে? অঁ, তুমি সোধা প্ৰতিটো কথাতে মোৰ জগৰ লাগে, সেইকাৰণে মোক একোৱে নুসুধিবা। আচলতে আপোনাৰ হৈছে কি, আজি মই বিয়া হৈ অহা 1.5 মাহে হ'ব হ'ল, কিন্তু আপুনি মোৰ লগত এটা কথাও ভালদৰে নাপাতে। মই কিবা সুধিলোঁ আপুনি খঙত ডাঙৰ খাই উঠে। আচলতে আপোনাৰ কি হৈছে কওকচোন? একো হোৱা নাই মোৰ। কি হোৱা দেখিছা তুমি? উল্টা পুল্টা কুৱেশ্যন কৰি মোৰ মূৰটো গৰম নকৰিবা। অফিচৰ কামত এনেই প্ৰেছাৰ পাই আহিছোঁ মই। নাই নাই, আজি আপোনাৰ যিমান কামৰ প্ৰেছাৰ পালেও আৰু যিমান খং উঠিলেও আজি আপুনি মোক এই কুৱেশ্যনকেইটাৰ আনচাৰ দিব লাগিব। তুমি কি মোক দম দিছা নেকি? নাই দিয়া, মই দম কিহৰ কাৰণে দিওঁ আপোনাক মই অকল কথাকেইটাই সুধিছোঁ। মোৰ পৰা তুমি একো আনচাৰ নোপোৱা আৰু তুমি মোৰ লগত গোটেই জীৱন এনেকৈ থাকিব লাগিব। কিন্তু মই এনেকৈ আপোনাৰ লগত গোটেই জীৱন থাকিব নোৱাৰোঁ। আপোনাৰ মনত কি চলি আছে মই সেয়া জানিব লাগিব। অঁ, এটা কথা বাৰু বুজি পাইছোঁ, মানুহে এৰেঞ্জ মেৰেঞ্জ কৰিলে মানে পটককৈ মানুহৰ লগত মানে ইজনে সিজনৰ লগত ফ্ৰী হ'ব নোৱাৰে, সেইটো মই মানিছোঁ। কিন্তু আমাৰ বিয়া পতাটো আজি 1.5 মাহে হ'ব হ'ল, আপুনি মোৰ লগত এতিয়াও ফ্ৰী হ'ব পৰা নাই নেকি? অঁ, নাই পৰা আৰু মই তোমাৰ লগত ফ্ৰী হ'ব নিবিচাৰোঁ। কিন্তু কিয়? মই আপোনাক এনে কি জগৰ লগালোঁ? আপুনি যে মোৰ লগত সদায় সদায় এনেকুৱা বিহেভ কৰে, আপোনাৰ মোলৈ অকণো বেয়া নালাগেনে? অঁ, নালাগে মোৰ। আৰু কিয় বেয়া লাগিব তোমালৈ? মইতো তোমাৰ লগত কথা পাতিবই নিবিচাৰোঁ। তুমিহে মোৰ লগত আগবাঢ়ি অহা কথা সুধিবলৈ। মই এনেকৈ থাকিব নোৱাৰোঁ। মই যদি আপোনাৰ লগত এটা কথাও পাতিব নোৱাৰোঁ, তেতিয়াহ'লে মই এখন ঘৰত কাৰ লগত কথা পাতিম আৰু? কিয়? মা আছে নহয়, মাৰ লগত দেখোন গোটেই দিনটো কথা পাতিয়ে থাকা। তাৰপিছতো তোমাৰ ইমান কথা থাকেনে মোৰ লগত পাতিবলৈ? আৰে, মাৰ লগত মই সকলোবোৰ কথা পাতিব নোৱাৰোঁ নহয়। মোকতো আপোনাকো দৰকাৰ হয় কিছুমান কথা ক'বলৈ। মাক যিবোৰ কথা মই ক'ব নোৱাৰোঁ সেইবোৰ কথাটো মই আপোনাকে ক'ব লাগিব। আৰু যদি আপুনি মোৰ কথা নুশুনেই, মই কাৰ লগত পাতিম কথা? যাৰ লগত পাতি থাকিবা, কিন্তু তোমাৰ এইবোৰ কথা মোক নুশুনাবা। অফিচৰ পৰা আহিছোঁ ইমান সোপা কামৰ বোজা লৈ, ঘৰত আকৌ এতিয়া এইজনীয়ে মাথা খাইছে মোৰ। ধৈত চলা, নাথাকোৱে ঘৰত মই ওলাই যাওঁ। হেৰি শুনকচোন, মোৰ লগত এইবোৰ কি হৈ আছে ভগৱান? মই একোৱে বুজি পোৱা নাই দেখোন, একোৱে ধৰিব পৰা নাই মই। এওঁক একো কথা সুধিলেও নকয় মোক, আৰু যি কথা ক'লেও ইমান খেংকৈ ক'ব নহয়। আজি মই বহুত চেষ্টা কৰিছিলোঁ কথাবোৰ উলিয়াবলৈ, কিন্তু তথাপি দেখোন এওঁ মোক একো এটা কথাই নক'লে। কিন্তু এনেকৈ মই হাৰ মানিলে নহ'ব। মই এওঁৰ মনত আচলতে কি চলি আছে সেইবোৰ মই জানিবই লাগিব। ঘৰটো এতিয়াহে অকণমান চিজিল নিচিনা লাগিছে পাই। যাওঁ এতিয়া পাকঘৰলৈ, ইয়াৰ কামখিনি কৰি হ'ল নহয়, খাবলৈ কিবা এটা বনাওঁগৈ। মাৰ চাগে ভোকেই লাগিছে। বোৱাৰী, তুমি কি কৰি আছা? অঁ মা, এই ৰুমটো অকণমান চিজিল লগাই আছিলোঁ। আপোনাৰ ভোক লাগিছে নেকি? নাই বোৱাৰী, ভোক নাই লগা বাৰু। মই বোলো কিনো কৰি আছা তাকেহে চাবলৈ আহিলোঁ। অঁ, পিছে আপুনি চাহ একাপ খালেনে? আপুনি সেই বাকী দিব কোৱাৰ কাৰণে বাকী থৈ আহিলোঁ মই। ঠাণ্ডা হ'ল নি আকৌ? নাই ঠাণ্ডা নাই হোৱা, গৰমেই হৈ আছিলে। পিছে বোৱাৰী, আকৌ বোলে ঘৰলৈ যোৱা কথা আছিলে, কি হ'ল? ঘৰলৈ নোযোৱা নি তুমি? মা, ঘৰলৈ যোৱা নহ'ব চাগে। কিয়? কি হ'ল আকৌ? মানে মই এওঁৰ লগত কথা পাতিবই নাপালোঁ। মানে মা, আপোনাক কিনো ক'ম মই, আচলতে এওঁ মোৰ লগত ভালকৈ একো কথাই নাপাতে, আৰু কিবা এটা সুধিলেও ডাঙৰ খাই উঠে। সেইকাৰণে মই এইবোৰ কথা একো পাতিব নাপালোৱেই। মই বোলো আজি অফিচৰ পৰা অহা কিয়নো ইমান দেৰি হ'ল সেইটো সুধোঁতে তেওঁ একদম মোক খেংখেঙাই আহিছে। তাৰপিছত আৰু সুধিব নাপালোৱেই, তেওঁ দেখোন ঘৰৰ পৰা ওলাই গ'লগৈ। অঁ হয় নেকি? সি তোমাৰ লগত কি এনেকুৱা ব্যৱহাৰ কৰে নেকি? অঁ মা, তেওঁৰ লগত মোৰ আজি বিয়া হোৱা 1.5 মাহে হ'ব হ'ল, কিন্তু একো এটা কথা মোক নকয়, ভালকৈ কথাও নাপাতে। মই কিবা এটা সুধিলেও খেংখেঙাই আহে। কিয় নাজানো আৰু কি হৈছে, তেওঁ সুধিলেও একো নকয় দেখোন। অঁ, তাৰ চাগে অফিচৰ কিবা কামত মূৰটো গৰম হৈ নেকি ঠিক নাই। নাজানো আৰু মা, ভগৱানেহে গম পাব আৰু তেওঁহে গম পাব আৰু কিনো হৈছে। ৰ'বা বোৱাৰী, মই তাৰ লগত কথা পাতিম বাৰু এই বিষয় লৈ। অঁ মা, আপুনি পাতিবচোন। আপোনাৰ কথা কি জানিবা শুনে নেকি? মোৰ কথা একেবাৰে নুশুনে। মানে মোৰ মাতষাৰ শুনিলে কিবা খেংখেঙাই অহা দি আহে আৰু আকৌ কাজিয়া হৈ যায়। সেইকাৰণে মানে মোৰ কথা সুধিবলৈ মনে নোযোৱা হ'ল মা। আপুনি সুধিবচোন তেওঁ কিনো হৈছে। হ'ব বাৰু বোৱাৰী, মই তাৰ লগত কথা পাতিম, তুমি চিন্তা নকৰিবা। ঠিক আছে বাৰু মা। পিছে মা, আপুনি ৰখক, মই খাবলৈ কিবা এটা বনাওঁগৈ। অঁ যোৱা। বাবাই তাইৰ লগত এইবোৰ কিয় কৰি আছে? ভালকৈ কথা নাপাতিবলৈ বা ভালকৈ মাতবোল নকৰিবলৈ তাৰ আকৌ কি হ'ল? যিয়ে নহওক, এই বিষয়ে মই তাৰ লগত কথা পাতিবই লাগিব। যদি এনেকৈ থাকে সদায়, পিছত বৰ ডাঙৰ সমস্যা হ'ব দেখোন। মা, এনেকৈ তুমি ইমান কি চিন্তা কৰি আছানো? তোৰ কথাই চিন্তা কৰি আছিলোঁ বাবা। অঁ, মোৰ কথাই চিন্তা কৰিবলৈ আকৌ কি হ'ল? মই কিবা জগৰ লগালোঁ নেকি? বাবা, আচলতে তোৰ লগত মোৰ কিছুমান কথা আছিলে। তোৰ ওচৰত এতিয়া সময় আছেনে বাৰু এইবোৰ কথা পাতিবলৈ মোৰ লগত? আছে মা, কোৱাচোন কি কথা পাতিবলগীয়া আছে তোমাৰ? ৰশ্মিয়ে তোক কিবা অশান্তি কৰে নেকি? নাই, নকৰে। কিয় সুধিলা? ৰশ্মিক তই বেয়া পাওঁ নেকি? মা, তুমি যে কি কথাবোৰ কৈ আছা নহয়,
অকাই পকাই কথাবোৰনো কিয় কৈ আছা? যি ক'ব লগা আছে ডাইৰেক্ট কোৱাচোন। তই ৰশ্মিৰ লগত কিয় একো কথা ভালকৈ নাপাত? আৰু তই তাই কিবা এটা কথা সুধিলে জেগাৰ মাৰি কিয় অহা বাৰু? ক'তনো জেগা মাৰি আহোঁ মা? কেতিয়াবা কিবা কথাত খং উঠে আৰু অকণমান জেগা মাৰি কথাটো কওঁ আৰু। কি তাই এইবোৰ কথা তোমাক কৈছে নেকি? নাই কোৱা তাই, মই নিজে শুনিছোঁ এইবোৰ কথা। চা বাবা, আগতে তোৰ জীৱনত কোন আছিলে কি আছিলে সেইবোৰ কথা মই এতিয়া নকওঁ। আৰু এইবোৰ কথা তই মনত পেলাই থাকিব নালাগে। এইবোৰ এটা ডাঙৰ কিবা এক্সিডেণ্ট, ডাঙৰ কিবা সপোন আছিলে বুলি পাহৰি পেলা। এতিয়া তোৰ জীৱনত ৰশ্মি আছে, তাইক অন্ততঃ সুখত ৰাখিবলৈ চেষ্টা কৰ তই। এনেকুৱা তাইক দুখ নিদিবি। মই আকৌ তাইক কি দুখ দিলোনো? কি দুখ দিলি বুলি সেইটো মই আকৌ সুধিব নালাগে। তই নিজে গম পাৱ নহয় তই তাইৰ লগত কি কৰি আছ। এইবোৰ নকৰিবি। অতীতক পাহৰি পেলাই বৰ্তমানটো আঁকোৱালি ল। জীৱনটো বৰ সুখৰ হ'ব তোৰ। আগৰ সেইবোৰ কথা মনত পেলাই এতিয়া তোৰ পত্নীক তই দুখ নিদিবি বাবা। মই তেনেকুৱা একো কোৱা নাই মা। তুমি কি শুনিছা কি নুশুনিছা মই নাজানো, কিন্তু মই ৰশ্মিক একো কোৱা নাই। ঠিক আছে বাৰু, একো কৰা নাই যদি ভাল কথা। সদায় এনেকৈ থাকিবি। পিছে এটা কথা নহয়, ৰশ্মিয়ে তোক এটা কথা ক'ম বুলি ভাবিছিলে কালি, কিন্তু তই জেগা মাৰি ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে তাই তোক ক'বলৈ সাহস নকৰিলে। কি কথানো? মানে তহঁতৰ বিয়া পতা 1.5 মাহ হৈ গ'লগৈ, কিন্তু আজিলৈকে ৰশ্মিৰ মাকৰ ঘৰলৈ তাই এবাৰ যোৱা নাই, আৰু তাইও যোৱা নাই ঘৰলৈ। তাকে তাই ঘৰৰ পৰা আহিমগৈ বুলি ভাবিছিলে মানে। হয় নেকি? এইষাৰ কথা দেখোন ৰশ্মিয়ে মোক ক'লেও হয়। তাইনো সেইষাৰ কথা ক'বলৈ মোক ভয় কিয় কৰিব লাগে? নহয়, তই কথা সুধিলে সেই জেঙা মাৰি উঠ যে, সেইটো কাৰণে তাই ক'বলৈ তোক ভয় কৰিলে। যিমান পাৰ সোনকালে মানে কাইলৈ পৰহিলে মানে সিহঁতৰ ঘৰৰ পৰা আহিবিগৈ। তাৰপিছত আমি সেই বাহিৰৰ ঘৰলৈ যাম আকৌ। ছোৱালীজনীৰ ঘৰলৈ যোৱাই নাই নহয়। হয় নেকি? ঠিক আছে মা। এইষাৰ কথা ৰশ্মি কোৱা হ'লেও হয় মোক। মই তাইক নাযাম বুলি নকওঁ নহয়। নিশ্চয় যাম, কিয়নো নাযাম বাৰু। নহয়, তাই তোক ক'বলৈ ভয় কৰিলোঁ, সেইটো কাৰণেহে। ঠিক আছে বাৰু দে, তেতিয়াহ'লে তই কেতিয়া পাৰ কাইলৈ নে পৰহিলৈ যা কবি তাইক। মই সেইমতে সেই কিবা কিবি যোগাৰ কৰি দিব লাগিব নহয়। প্ৰথমবাৰৰ কাৰণে যাবি শহুৰে ঘৰলৈ, একো এটা নিদিলে মানে বেয়া হ'ব নহয় কথাটো। ঠিক আছে বাৰু দিয়া মা, মই জনাম। পিছে এতিয়া মই আহোঁ দেই, অফিচলৈ লেট হ'ব নহ'লে মোৰ। ঠিক আছে যা। ল'ৰাটোৱে দেখোন মোৰ লগত বৰ ধুনীয়াকৈ কথা পাতে, আৰু তাইৰ কথা দেখোন বেয়াকৈ নকয়, কিন্তু তাইক এনেকুৱা ব্যৱহাৰ কিয় কৰে সি? এই কথাটো মই মনে মনে তদন্ত কৰিব লাগিব। নয়ন, এতিয়া কিন্তু মোৰ এনেকুৱা আহিবলৈ বৰ ভয় লাগে। কিহৰনো ভয় কৰিবলৈ আছে আকৌ? নহয়, আগৰ কথা বেলেগ আছিলে। এতিয়া তুমি বিয়া পতা, আৰু তোমাক মোক চবেই চিনি পায়। কোনোবাই যদি কেনেবাকৈ লগাই দিয়ে নহয়, চেচ কিন্তু আৰু। মই বিয়া পাতিলোঁ বুলি চবেই গম নাপায় নহয়। আৰু কোনেনো কাক লগাব? আজিকালি এইবোৰ কৰিবলৈ একো সময় নাই। আৰু কোনোবাই কাৰোবাক লগালেও মই ক'ম আকৌ মোৰ অফিচৰ কলিগ আছিলে বুলি। সেইটোহে কথা। হ'ব, অকণমান সময়ৰ কাৰণে আহিছোঁ। ইমান ভয়ে ভয়ে সেই সময়কণ কটাব নালাগে মোৰ লগত। বহুত দিনৰ মূৰত আমি এনেকৈ ওলাই আহিছোঁ, আৰু তুমি যদি ভয়ে ভয়ে থাকা তেতিয়াহ'লে আমিনো টাইম স্পেণ্ড কৰিম কেতিয়া? হয় বাৰু দিয়া, তুমি ঠিকেই কৈছা। আমি বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছিলোঁ। লাষ্ট কেতিয়া আহিছিলোঁ মনতে নাই। পিছে ৰুমা, আজি মোক ইমান দিনৰ মূৰত লগ পাই তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে আকৌ নয়ন, কিয়নো বেয়া লাগিব। ৰাতি ৰাতি তোমালৈ মোৰ সদায় মনত পৰে। ফোনটো কটাৰ পিছতে আমি কটোৱা সময়বোৰৰ কথা সদায় মনত পৰে মোৰ। মই কেনেকৈ আছোঁ মইহে গম পাইছোঁ একমাত্ৰ। তুমি কি গম পাবা? হ'ব দিয়া, তুমি ইমান খং কৰিব নালাগে। তোমাৰ যেনেকৈ মনত পৰে মোৰ তেনেকৈ মনত পৰে, জানানে তুমি? তোমাৰ মনত পৰে বুলি মিছাকৈ নক'বা দেই। এতিয়া আৰু মোলৈ তোমাৰ মনত ক'ত পৰিবনো? তোমাৰ পত্নী আছে, তুমি তাইৰ লগত হেপ্পী আছা। আহা ৰুমা, সকলোবোৰ কথা জানিও এইবোৰনো কিয় কৈ থাকা বাৰু তুমি? তুমিচোন জানাই তাই মোৰ অকল নামতহে পত্নী, কামত পত্নী নহয়। মোৰতো ভয় লাগে তোমাৰ পত্নীক পাই পেলাই লাহে লাহে মোক পাহৰি যাবা বুলি। এইটো কেতিয়া হ'ব নোৱাৰে ৰুমা। তুমি ইয়াৰ পৰা নিশ্চিন্ত থাকা। আৰু এইটো হোৱা হ'লে কেতিয়াবা হ'লহেঁতেন। আজি বিয়া পতা কিমান দিন হ'ল, মই তোমাৰ লগত এতিয়াও ৰিলেশ্যনশ্বিপতে আছোঁ। মই তোমাক আগতে যেনেকৈ ভাল পাইছিলোঁ এতিয়াও মই তোমাক তেনেকৈ ভাল পাওঁ, আৰু সদায় মই তোমাক তেনেকৈ ভাল পাই থাকিম। তুমি চিন্তা নকৰিবা। মই জানো নয়ন, মই জানো যে তুমি মোক বহুত ভাল পোৱা, আৰু মই তোমাক বহুত ভাল পাওঁ। মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰোঁ। ময়ো নোৱাৰোঁ ৰুমা, ময়ো নোৱাৰোঁ। মই বিয়া পাতিলোঁ যদিও মই তোমাৰ স্থান পত্নীক কেতিয়াও দিব নোৱাৰোঁ। সদায় এনেকৈ থাকিবা তুমি মোৰ লগত। সদায় থাকিম বাবা, তুমি চিন্তা কৰিব নালাগে। পিছে ৰ'বা, খাবলৈ কিবা এটা অৰ্ডাৰ দিওঁ আকৌ। আহিব দৰ্শন দেখোন এনেকৈ কথা পাতি আছোঁ। ঠিক আছে দিয়া। ৱেটাৰ। হয় ছাৰ, কওকচোন। আমাৰ অৰ্ডাৰটো ল'ব লাগিছিলে। হয় ছাৰ, কওক। ৰুমা, কি খাবা তুমি? মই কি খাই ভাল পাওঁ তুমি দেখোন জানাই, সেয়াকে অৰ্ডাৰ দিয়া। ঠিক আছে বাৰু। আচ্ছা, তুমি কফি 2টা দিবা আৰু পেষ্ট্ৰি 2টা দিবা। ঠিক আছে ছাৰ, মই আনি আছোঁ ৰ'ব। এটা কথা কি জানা ৰুমা, ৰাতি যে শোৱাৰ আগত তোমাৰ লগত কথা নাপাতিলে মোৰ ভালকৈ টোপনি নাহে। সঁচাকৈ নয়ন, মোৰো একে হয়ও। তোমাৰ ফোনটো আহিব কি মই সদায় ৰখি থাকোঁ। মই তোমাক ফোন কৰিব নোৱাৰোঁ আগত, তুমি ফোন কৰিলেহে মই ৰিচিভ কৰিব পাৰোঁ। ফোনটোনো কেনেকৈ কৰিবলৈ ক'ম কোৱাচোন? মাৰ কথা জানাই দেখোন। মানে
সেইবোৰ গম পালে আকৌ পিছত মানে হুলস্থুলহে হ'ব। সেইকাৰণে গম নোপোৱাকৈ থকাই ভাল আৰু। আমি সদায় এনেকৈ থাকিমনে? অঁ, আমি সদায় এনেকৈ থাকিম। এইবাৰ ৰবাব টেঙা এটা খাবলৈ পোৱা নাই চবৰে বাৰে বাৰে লাগিছে, কোনেও এটা নিদিয়ে একেবাৰে। মানুহবোৰ যে কেলে জানো এনেকুৱা, বতৰৰ ফল বতৰতে খাব লাগে আৰু যাৰ যাৰ ঘৰত নহয় সিহঁতকো এটা এটা দিব লাগে। নাই, আমাক যে কোনেও একো এটা নিদিয়ে কৈছোঁ নহয়। যাওঁচোন ক'ৰবাত বিচাৰি পাওঁৱেই নেকি। এজনীকতো ফোন কৰি কৰি আনিবই পৰা নাই, কিনো কৰি আছে তাইহে গম পাব আৰু। অকল খালি ফোনতে ব্যস্ত ব্যস্ত ব্যস্ত। যাওঁ, লোকলৈ আশা কৰি থাকিলে মানে মোৰো খোৱা নহ'ব। বিচাৰি যাওঁচোন কোনোবাই দিয়ে নেকি। অঁ, তই আকৌ ক'লৈ যাওঁ? ক'লৈ যাওঁ মোক সুধিব নালাগে। তোক ফোনটো কৰি তই কেলৈ ৰিচিভ নকৰ? হে, ইমান ফোন কৰিছোঁ একদিন, ৰিচিভো নকৰ, কল বেকো নকৰ। তোক কিন্তু মানিছোঁ দেই মই। নহয় অমনি, তই দেখোন জানই মই ইয়াৰ লগত তেনেকৈ কথা পাতিব নাপাওঁৱেই। আৰু যিকণ সময়ত মানে কথা পাতিব পাৰোঁ আৰু সেইখন সময়ত কথা পাতোঁ আৰু। সেইখন সময়ত মানে মই বেলেগৰ ফোন ৰিচিভ কৰিবলৈ একেবাৰে টান পাওঁ। তই বেয়া নাপাবি দেই। পিছে কেলৈ ফোন কৰিছিলি কচোন মোক? এনেই ফোন কৰিছিলি আৰু, তোক কি ফোন কৰিব নাপায় নেকি? এই খংনো কেলৈ কৰিছ কচোন, কেলৈ ফোন কৰিছিলি? নহয় বোলো এইকেইদিন ওলাই অহা নাই যে সেইটো কাৰণে ফোন কৰিছিলোঁ। আৰু ইমান ৰবাব টেঙা এটা খাবলৈ মন গৈছে, বোলো বিচাৰি যাওঁ বচোন ক'বলৈ, সেইবুলিহে ফোন কৰিছিলোঁ। তই নহা দেখি সেই মই নিজে ওলাই আহিলোঁ আৰু। পিছে তইনো ক'লৈ যাওঁ? মই সেই তোৰ ঘৰলৈকে আহিছিলোঁ। বোলো ফোন চোন সেই ৰিচিভ নকৰাৰ কাৰণে বেয়া পাইছে নে কি পাইছে নে বোলো যাওঁচোন এপাক তাইৰ ঘৰলৈ, সেইবুলিহে আহিছিলোঁ। পিছে ভালে হ'ব, বৈ দুজনে বিচাৰোঁগৈ বৈ। যাওঁ আৰু। পিছে ৰুমা, নয়নদাৰ লগত ঠিকেই কথা পাতি আছেনে? অঁ, ঠিকেই কথা পাতি আছে। সদায় মোৰ কথা পাতা জাননে? মোৰ এতিয়া মানে নয়ন যে বিয়া পতা, মোৰ তেনেকুৱা নিচিনা ফিল নোহোৱাই হ'ল। মোকে সময় দিয়ে, অকল মোকে সময় দিয়ে। সঁচাকৈ সি মোক বহুত ভাল পায়, গম পানে? বহুত ভাল পায় সি মোক। গম পাইছোঁ, কিন্তু ৰুমা মই তোৰ লগৰ হিচাপে এটা কথা কওঁ, তই আকৌ মোক বেয়া নাপাবি। কি কথা কচোন? মই আকৌ কিয় বেয়া পাম নো? ক কি কথা? মানে তহঁতৰ এইবোৰ বৰ ভাল হোৱা নাই নেকি? কাৰণ আগৰ কথা বেলেগ আছিলে, এতিয়া নয়নদাই বিয়া পাতিলে। মানে লোকৰ সংসাৰখন কিবা মানে বেয়া কৰাৰ নিচিনা লগা নাইনে তোৰ? মই আকৌ লোকৰ সংসাৰখন কেনেকৈ বেয়া কৰিলোঁ? নয়নৰতো মোক বিয়া পাতিবলৈ মন আছিলে। সিহঁতৰ ঘৰৰ মানুহে তাক জোৰ জবৰদস্তি বিয়া পাতি দিছে। এতিয়া সি তাইৰ লগত সুখী নহয়। সি যেতিয়া মোক ভাল পায়, সিটো মোৰ লগতে অভিয়াছলি সুখী হ'ব ন। সেইটো কাৰণে সি মোৰ লগত কথা পাতে, আৰু ময়ো তাৰ লগত সেইটো কাৰণে কথা পাতোঁ। বুজি পাইছোঁ, তহঁতি ইটোৱে সেইটোক বহুত ভাল পাওঁ, ইটোৱে সেইটোক এৰি থাকিব নোৱাৰ। কিন্তু পৰিস্থিতি এনেকুৱা কৰিলে যে মানে নয়নদাই বেলেগ এজনী ছোৱালী বিয়া পাতিবলগীয়া হ'ল। কিন্তু এতিয়া বিয়া পতাৰ পিছত আৰু তহঁতি এনেকৈ থকাটো মানে ভাল কথা হোৱা নাই, গম পাওঁনে? সিহঁতৰ ঘৰটো যদি গম পায় বা নয়নৰ যদি ৱাইফাই গম পায়, কথাটো কিন্তু বহুত বেয়া হ'ব, গম পাওঁনে? আৰু গাঁৱৰ মানুহে যদি গম পায় নহয়, সঁচাকৈ বহুত বেয়া হ'ব। মানে দুখটো প্ৰথমতে তোকহে দিব, তাৰপিছতে নয়নক দিব, গম পাৱ? হেই, তই যে কি কথাবোৰ কৈছ নহয়, কেনেকৈনো গম পাব বাৰু? নয়নৰ লগত কথা পাতো বুলি অকল তইহে জানো, বেলেগ কোনো গম নাপায়। নহয় ৰুমা, সঁচা কথা কেতিয়াও লুকাই নাথাকে। এদিন নহয় এদিন গম পাবই। আমি মানুহ, আমাতকৈ আকৌ ওপৰত এজন আছে নহয়, তেওঁতো সকলোবোৰ চাই আছে, গম পাইছনে? তেওঁ বিচাৰ কৰিব সকলোবোৰ। তোক মই ভাল ভাবি কথাকেইটা কৈছোঁ, তই আকৌ মোক বেয়া নাপাবি। তই যে অলপ বেছিয়ে হ'ব আৰু কৈছ নহয়। আৰু তই ইমানটো ভাবিলিগে, মই ইমানটো ভবাই নাই। কি ক'ম মানে তোক? পিছে এতিয়া এইবোৰ ভাবি সময়বোৰ নষ্ট কৰিব নালাগে। টেঙা বিচাৰোঁগৈ বৈ। হ'ব দে, বৈ।